প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়াকৈ অসম ভ্ৰমণ নামৰূপত উপস্থিত হ'ব 21 ডিচেম্বৰ তাৰিখে বিশাল জনসভাৰ আয়োজন। বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা তথা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ পবিত্ৰ ভূমিলৈ স্বাগতম অসমবাসীৰ। 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল। লগতে অসমৰ আন্দোলনৰ 860 গৰাকী শ্বহীদৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে গুৱাহাটীত নিৰ্মাণ কৰা সুবিশাল শ্বহীদ স্মাৰক ক্ষেত্ৰ ইতিমধ্যে মুকলি কৰা হৈছে। এই শ্বহীদ স্মাৰক ক্ষেত্ৰখন আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ শ্বহীদসকলৰ উদ্দেশ্যে বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দ্বিতীয় দিনা অৰ্থাৎ 21 ডিচেম্বৰ তাৰিখে নামৰূপ সাৰ কাৰখানা পৰিসৰত প্ৰায় 10,000 কোটি টকাৰ বিনিয়োগেৰে নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া গোটৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিউজ অসম লাইভ।